নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ জীৱনৰ ৰংবোৰৰ অন্য এটা ব্লগলৈ আৰু আজি মই আপোনালোকক দিম এটা বেবি ফুড ৰেচিপি যিহেতু বিহুৰ বতৰ আচলতে বিহুৰ ভিডিঅ'হে দিব লাগিছিলে কিন্তু আমাৰ বিহু আচলতে এবাৰ একেবাৰে নাই একেবাৰে বিহু কোনো ধৰণৰ আমি আয়োজন কৰা নাই যিহেতু মা ঢুকুৱা জাষ্ট মানে এমাহ হৈছেহে মন চনবোৰ ইমান মানে বিহু পাতিব পৰাকৈ মন চনবোৰ ইমান ঠিক ঠাক আমাৰ হোৱাই নাই সেইকাৰণে এবাৰ বিহু কোনো ধৰণৰ আমি আয়োজন কৰা নাই ক'তো ওলায়ো যোৱা নাই ঘৰতে আছোঁ পিঠা চিঠাও বনোৱা নাই বা আমি বাহিৰৰ পৰা আনিও খোৱা নাই গতিকে বিহুৰ ভিডিঅ' দিবলৈ নাই আজি এটা বেবি ফুড ৰেচিপিকে বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আজি ৰাতিপুৱা মই বনাইছিলোঁ সাগুৰ এটা ৰেচিপি মোৰ বেটাক খুৱাবৰ কাৰণে আপোনালোকে আপোনালোকৰ শিশুক 8 মাহৰ পৰা এনেকৈ বনাই খুৱাব পাৰিব নিমখীয়াকৈ বনাইছিলোঁ যিহেতু ইহঁতি সকলো সময়তে মিঠাকৈ জলপানবিলাকো খায়ো ভাল নাপায় কোনোবা সময়ত অকণমান নিমখীয়াকৈও খাবলৈ মানে মুখখনত অকণমান টেষ্টৰ চেঞ্জ হয় সেইকাৰণে মই মিঠা বনাই খোৱাৰ লগতে মাজে মাজে নিমখীয়াকৈও কিছুমান বস্তু বনাই খুৱাওঁ গতিকে আপোনালোকে 8 মাহৰ পৰা এনেকৈ খুৱাব পাৰিব আৰু একদম ল'ৰা ছোৱালী মানে ডাঙৰ হোৱালৈকে এনেকৈ খুৱাব পাৰিব ব'লক এতিয়া ৰেচিপিটো আৰম্ভ কৰোঁ এইফালে এয়া 2 চামুচমান সাগু মই ধুনীয়াকৈ ধুই পেলাই আধা ঘণ্টামানৰ আগত পানীত তিয়াই ৰাখিছোঁ আৰু লগতে এয়া 2 চামুচমান মগু দাইল মই ধুই আধা ঘণ্টামানৰ আগত পানীত তিয়াই ৰাখিছোঁ আপোনালোকে যদি পাৰে মগু দাইলটো অকণমান বেছি সময় তিয়াব আৰু লগতে লৈ লৈছোঁ এয়া কেইটুকুৰামান ৰঙালাও এতিয়া এয়া কুকাৰটো মই গেছত বহাই দিছোঁ তাৰপিছত দি দিছোঁ অকণমান ঘিউকণ গলি গলত ইয়াতে পাতল পাতলকৈ কাটি লোৱা অকণমান পিঁয়াজ দিছোঁ আৰু লগতে দি দিছোঁ অকণমান জনি গুটি যদি জনি গুটি নাথাকে আপোনালোকে অকণমানো দিব পাৰে যিহেতু মই ইয়াত ৰঙালাও ব্যৱহাৰ কৰিছোঁ কিছুমান বেবীৰ ৰঙালাও খালে গেছ হ'ব পাৰে সেইকাৰণে অকণমান হিং বা আজৱাইন ইয়াতে দি দিব লাগে আৰু যদিহে আপুনি এবছৰ তলৰ বেবীৰ কাৰণে বনাইছে তেনেহ'লে অকল হিং বা আজৱাইন কিবা এটা দিব পিঁয়াজটো নিদিব এবছৰৰ তলৰ বেবী হ'লে এবছৰৰ ওপৰ বেবী হ'লে আপোনালোকে পিঁয়াজটো ব্যৱহাৰ কৰিব এতিয়া পিঁয়াজখিনি অকণমান সময় ভাজি লৈছোঁ তাৰপিছতে ইয়াত দি দিছোঁ মই ৰঙালাওখিনি অকণমান সময় ভাজি পেলাই জোখমতে হালধি দিছোঁ আৰু অকণমান নামমাত্ৰ নিমখ দিছোঁ এবছৰ তলৰ বেবী হ'লে আপোনালোকে পাৰিলে নিমখটো ব্যৱহাৰ নকৰিব কিন্তু কেতিয়াবা কি হয় শিশুবিলাকে অকণমানো যদি কিবা এটা মিঠা বা নিমখীয়া সোৱাদ নাপায় তেনেহ'লে নাখায় সেয়েহে আপোনালোকে এবছৰ তলৰ বেবী হ'লেও যদিহে বেবীয়ে নাখায় আৰু তেনেকুৱা ক্ষেত্ৰত একদম নামমাত্ৰ নিমখ ব্যৱহাৰ কৰিব পাৰিলে নকৰিব আৰু এবছৰৰ ওপৰৰ শিশু হ'লে আপোনালোকে নিমখটো অকণমান সোৱাদমতে দিব পাৰিব এতিয়া গোটেইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ তাৰপাছতে মই তিয়াই ৰখা সাগু আৰু দালিখিনি ইয়াতে দি দিছোঁ অকণমান ধুনীয়াকৈ মিক্স কৰি পেলাই জোখমতে পানী দি ঢাকনিখন বন্ধ কৰি 5টাৰ পৰা 6টা হুইচেল আহিবলৈ দিম আৰু এয়া মই 5টা চিটি দিলোঁ 5টা চিটি দিয়াৰ পাছত দেখিছেনে গোটেইখিনি ধুনীয়াকৈ সিজি গ'ল আৰু এইখিনিতে এটা কথা কৈ থওঁ যদি আপোনালোকে সৰু বেবীৰ কাৰণে বনাই আছে যদি এবছৰ তলৰ বেবীৰ কাৰণে বনাই আছে এনেকৈ অকণমান গোটাকৈ খাব নোৱাৰে তেনেহ'লে এইখিনি সময়তে আপোনালোকে অকণমান ঠাণ্ডা কৰি মিক্সিত পিচি দিব পাৰিব আৰু যদি আপোনালোকৰ বেবীয়ে এনেকৈ গোটাকৈ খাব পাৰে তেনেহ'লে মিক্সিত পিচি দিব নালাগে আপোনালোকে এনেকৈয়ে খুৱাব পাৰিব আৰু এয়া খুৱাবৰ কাৰণে মই বাটিত উলিয়াই ল'লোঁ যদি আপোনালোকে এনেকৈ খুওৱা নাই খুৱাই চাব 8 মাহৰ পৰাই ধুনীয়াকৈ খুৱাব পাৰিব আৰু একেবাৰে ডাঙৰ শিশুলৈকে এনেকৈ খুৱাব পাৰিব সাগুটো বেবীৰ কাৰণে খুবেই বেছি ভাল হয় সাগুৱে বেবীৰ ৱেইট গেইন কৰে সাগুটোৱে বেবীক এক্টিভ কৰি ৰাখে আৰু বিশেষকৈ গৰমৰ দিনত সাগুটো খুৱাব লাগে কাৰণ সাগুটোৱে পেটটো ঠাণ্ডা কৰি ৰাখে আজিৰ ৰেচিপিটো ইমানেই আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিলে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ আহোঁ ধন্যবাদ